মই মেগীত মানে অকণমান পাস্তা মিলাই খাই ভাল পাওঁ, সেইটো কাৰণে কম পৰিমাণে পাস্তা অকণমান বইল কৰি লৈছোঁ আগতীয়াকৈ, কিয়নো পাস্তাখিনি অকণমান সিজিবলৈ দেৰি লাগে, মেগী সোনকালে সিজি যায়। তো গতিকে মেগীতকৈ আগতীয়াকৈ পাস্তাখিনি বইল কৰি লৈছোঁ কোমল হোৱালৈকে। আৰু এতিয়া পাস্তাখিনি আমাৰ কোমল হৈছে, তাৰ ওপৰত আমি মেগী দি দিছোঁ, পানী অকণমান শুকাই গৈছিলে কাৰণে পানী অকণমান ঢালি এতিয়া আমি মেগীখিনি বইল হ'বলৈ এৰি দিছোঁ। এতিয়া গৰম তেলত এটা ডাঙৰ পিঁয়াজ কাটি দিছোঁ আৰু এফাল বিলাহী আৰু দুটা জলকীয়া কাটি লৈছোঁ। এতিয়া ইয়াক ভালদৰে মিক্স কৰি ইয়াৰ ওপৰত অকণমান আমি জেলি দি দিম। জেলি দিলে মিঠা হয় আৰু ৰংটো আহে, খাবলৈ সোৱাদ হয়, সেইকাৰণে অকণমান জেলি, আপোনালোকে যিকোনো ফ্লেভাৰৰ জেলি দিব পাৰে, নিদিলেও একো নাই, কিন্তু দিলে ভাল লাগে আৰু খাই। আৰু শেষত মেগী মছলা দি মেলি ভালদৰে লৰাই অকণমান পিঁয়াজখিনি ৰঙা হোৱালৈকে ফ্ৰাই কৰি তাৰপাছত মেগী আৰু পাস্তাখিনি পানীৰ পৰা আঁতৰাই দি দিছোঁ, অকণমান নিমখো অকণমান ঢালি দিছোঁ যাতে সোৱাদটো আৰু অকণমান বাঢ়ে। আৰু এয়া আমাৰ ফাইনেলি মেগীখিনি ৰেডি হৈ গ'ল, এতিয়া খাব পাৰিম।